সুমি বিশাল দীপাংকৰ হতৰ আশাবোৰ আশা হৈয়ে ৰল অনা নহল সুমিৰ বাবে ৰেঞ্জ ৰোভাৰ পতা নহল দীপাংকৰৰ বিয়া ৰেঞ্জ ৰোভাৰ দিবলৈ নাই ভাইক লবলৈ নাই বাইক ইফালে দৰাৰ হবলৈ নাই দীপাংকৰ কইনা হবলৈ নাই মনালিসা হয় কিছুমান কথা নভবাকৈয়ে হৈ যায় দীপাংকৰ সুমি বিশাল হতে হয়তো কেতিয়াও ভবাই নাছিল তেওঁলোকৰ এনেকুৱা দিন আহিব বুলি হে কৰিছিল বহু পৰিকল্পনা কোনোবাই যদি কোটি টকীয়া ৰেঞ্জ ৰোভাৰ গাড়ী উপহাৰ দিয়াৰ পৰিকল্পনা কৰিছিল কোনোৱে আকৌ বিয়াৰ তেওঁলোকৰ বহু আশা পূৰণ হল যদিও পূৰণ নোহোৱাকৈ থাকি গল কিছুমান আশা বিশালে সুমিৰ বাবে বুক কৰিছিল ৰেঞ্জ ৰোভাৰ বাহন বিশ্বকৰ্মাৰ পূজাৰ পূৰ্বে দিয়াৰ কথা আছিল বাহনখন কিন্তু এতিয়া ভাইক জেলত বাইক পলাতক ডিব্ৰুগড় জেলত দিন কটাইছে ভাইক বিশালে আৰু স্বামীৰ সৈতে আৰক্ষীৰ পৰা পলাই ঘূৰি ফুৰিছে বাইক সুমিয়ে আৰক্ষীয়ে সুমি আৰু তাৰ্কিকক বিচাৰি হাবাথুৰি খাইছে অৱশেষত বিচাৰি নাপায় ঘোষণা কৰিছে মোষ্ট ৱান্টেড ট্ৰেডিঙৰ নামত চপুৱা ধনৰ তদন্তৰ বাবে আইপিএছ সংযুক্তা পৰাশৰৰ নেতৃত্বত গঠন হৈছে এছআইটি ইফালে মঙলবাৰে আছিল দীপাংকৰ মনালিসাৰ বিয়া বুক কৰিছিল বিলাসী 5-ষ্টাৰ হোটেল ভিভান্তা পিছে দীপাংকৰ পলাতক প্ৰেমিকা মনালিসা জেলত ডিবি ষ্টক ব্ৰকিঙৰ মালিক দীপাংকৰ বৰ্মনৰ মঙলবাৰে অৰ্থাৎ 10 ছেপ্টেম্বৰত বিয়া আছিল হোটেল ভিভান্তাত ধুমধামেৰে অতিথিক আপ্যায়নৰ কথা আছিল পিছে দৰা হবলৈ নাই দীপাংকৰ কইনা হবলৈ নাই মনালিসা গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত আছে প্ৰেমিকা মনালিসা পলাতক হৈ আছে প্ৰেমিক দীপাংকৰ এতিয়া হোটেল ভিভান্তাৰ সকলো বুকিং বাতিল কৰিছে দীপাংকৰ মনালিসাৰ পৰিয়ালে কথাতে কয় ভবা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি আৰু বিশাল সুমি দীপাংকৰ মনালিসাৰ সৈতেও খিয়াই হল ট্ৰেডিঙৰ নামত ৰাইজৰ কোটি কোটি টকা আত্মসাত কৰি বিলাসী জীৱন কটোৱা প্ৰবঞ্চকসকলৰ আশাবোৰ এনেকৈয়ে আশা হৈ ৰল ব্যুৰো ৰিপৰ্ট এনবি নিউজ ডিবি ষ্টক ব্ৰকিঙৰ মালিক দীপাংকৰ বৰ্মনৰ মঙলবাৰে অৰ্থাৎ 10 ছেপ্টেম্বৰত বিয়া আছিল হোটেল ভিভান্তাত ধুমধামেৰে অতিথিক আপ্যায়নৰ কথা আছিল পিছে দৰা হবলৈ নাই দীপাংকৰ কইনা হবলৈ নাই মনালিসা গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত আছে প্ৰেমিকা মনালিসা পলাতক হৈ আছে প্ৰেমিক দীপাংকৰ এতিয়া হোটেল ভিভান্তাৰ সকলো বুকিং বাতিল কৰিছে দীপাংকৰ মনালিসাৰ পৰিয়ালে কথাতে কয় ভবা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি আৰু বিশাল সুমি দীপাংকৰ মনালিসাৰ সৈতেও খিয়াই হল ট্ৰেডিঙৰ নামত ৰাইজৰ কোটি কোটি টকা আত্মসাত কৰি বিলাসী জীৱন কটোৱা প্ৰবঞ্চকসকলৰ আশাবোৰ এনেকৈয়ে আশা হৈ ৰল ব্যুৰো ৰিপৰ্ট এনবি নিউজ এনবি নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা